মইতো সঁচাকৈ খুব ভাল পাইছোঁ যিহেতু যোৱা টাৰ্মছত মই অকণমানহে সময় পাইছিলোঁ এতিয়া পুনৰ যিহেতু কাম কৰিব সুযোগ পালোঁ মোৰ ওপৰত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সন্মানীয় সংগ্ৰাম মহলী ডাঙৰীয়া বিশ্বাস ৰাখিলে আৰু পুনৰ সুযোগ দিলে তাৰ কাৰণে খুব ভাল পাইছোঁ তো বিভাগটো যিহেতু যোৱাবাৰ এটা অভিজ্ঞতা মই অৰ্জন কৰিলোঁ একে বিভাগ পালেতো ভাল হ'ব আৰু তাৰ বাদেও বেলেগ বিভাগ দিলেও মই তেনেকুৱা চিন্তাৰ বিষয় বুলি মই ভাবা নাই কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ যথেষ্ট চিৰিয়াছ তেখেতে মুখ্যমন্ত্ৰী হৈ সকলো বিভাগটো তেখেতে নজৰ ৰাখে তেখেতৰ গাইডেন্স সদায় থাকিব আৰু তেখেতৰ গাইডেন্সৰ দ্বাৰা আমাৰ যি পৰিশ্ৰম এই পৰিশ্ৰমৰ দ্বাৰা কাম কৰি যাব পাৰিম এইখিনি বিশ্বাস আছে বিচাৰাটো নহয় মানে আশা এটা আছে আৰু নিশ্চয় শিকিলোঁ যিহেতু কাম কৰিব ইজি হ'ব তাৰ কাৰণে মই কৈছোঁ বিডিচিৰ মানে বহুকেইগৰাকী জ্যেষ্ঠ বিধায়ক নিৰ্বাচিত হৈ আহিছে তাৰ ভিতৰত আপোনাক পুনৰবাৰ দায়িত্ব দিয়াটো আপুনি কি বুলি ভাবে নাই আমাৰ তাত যি 10জন ব্যক্তি জিকি আহিছে চবেই মানে এক্সপিৰিয়েঞ্চ হয় যোগ্য হয় কিন্তু যিহেতু মন্ত্ৰীত্ব সকলোৱে নাপায় এইটো একেবাৰে হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ থাকে তাৰ কাৰণে হাইকমাণ্ডে যিধৰণে সিদ্ধান্ত দিছে এইটোৱেই হ'ব আৰু BPF দলত মন্ত্ৰিত্বলৈ কোনো তেনেকুৱা সংঘাত নাই হাইকমাণ্ডে যি কৈছে এইটোকে কৰিছে প্ৰথমটো মন্ত্ৰীয়ে হ'ব নে দ্বিতীয়টো মন্ত্ৰীৰ হোৱাৰ সম্ভাৱনা আছে BPF এই বিষয়ে মই নাজানো এতিয়া নিশ্চয় আমাৰ NDA হিচাপে আলোচনা হ'ব আৰু এক্সপানশ্যন হ'লে নিশ্চয় হ'বও পাৰে আপোনাৰ সপোন কেনেকুৱা সপোনটো যিয়ে ডিপাৰ্টমেণ্ট নাপাওক কিয় ভালকৈ কৰি যাব লাগে এই সুযোগটো সদায় নাপায় তাৰ কাৰণে যি সুযোগ মই পাইছোঁ এই সুযোগটো মই যাতে ভালকৈ কাম কৰি নিশ্চয় ৰাজ্যবাসীৰ কাৰণে কিবা এটা থৈ যাব পাৰোঁ ইয়াৰ কাৰণে চেষ্টা কৰিম